NGTয়ে যিটো কাৰণ বিচৰাৰ জাননী দিছে এইটো এটা আমাৰ কাৰণে যোগাত্মক কথা কাৰণ অতদিনে চৰকাৰে কোনোদিন ডিবুচৈখোৱা বনৰীয়া ঘোঁৰা অথবা ডিবুচৈখোৱা অন্য বন্যপ্ৰাণীক গুৰুত্ব প্ৰদান কৰা নাই সুৰক্ষা ক্ষেত্ৰত বা পৰ্যটন উন্নয়নৰ ক্ষেত্ৰত ডিবুচৈখোৱা বনৰীয়া ঘোঁৰা কথা গোটেই অসমৰ মানুহে পৃথিৱী বহুত মানুহে জানে কিন্তু তথাপিতো চৰকাৰে কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাই এতিয়া ডিবুচৈখোৱাত 300মান ঘোঁৰা আছে আৰু 1-2 বছৰ আগতে আমি 400মান ঘোঁৰা তাতে আমি দেখা পাইছিলোঁ গতিকে ঘোঁৰা নিশ্চয় কমিছে আৰু কৰাৰ মূল কাৰণ হৈছে যে বানপানী ঘোঁৰা য'ত থাকে বানপানীত সেইবিলাক ডুবি যায় সেই সময়ত বানপানী খাদ্যৰ অভাৱত ঘোঁৰা মৰে আৰু বেমাৰ আজাৰ হৈ ঘোঁৰা মৰে আৰু কিছুমান পানীয়ে উটুৱাই লৈ গুচি যায় যদি ঘোঁৰাবিলাক এনেকৈ নমৰিলেহেঁতেন এতিয়া হয়তো সেইটো 600-700 ঘোঁৰা হ'লহেঁতেন কাৰণ প্ৰত্যেক বছৰ ঘোঁৰা পোৱালি হৈয়ে থাকে আৰু এটা কাৰণ হ'ল যে চোৰাং কাৰবাৰীয়ে ডিবুচৈখোৱাৰ পৰা ঘোঁৰাবিলাক লৈ যায় চোৰাং কাৰবাৰীয়ে তো আগতে ডিবুচৈখোৱাৰ পৰা সিফালে সেই জোনাই ফালে নিছিলে বেছিকৈ এইফালে পাগলাম আৰু পাছিঘাট ডিবুচৈখোৱা সীমাত লাগি আছে তো সেইফালৰ পৰা অৰুণাচলী মানুহ আহিও ঘোঁৰা লৈ গুচি যায় আৰু আমাৰ এইফালে আজি কিছু বছৰ আগতে ইয়াতে দৈজান ফালে ঘোঁৰা উঠাই ধৰাও পৰিছিলে এজন ৰিটায়াৰ্ড আৰ্মি কৰ্নেল তেওঁ এতিয়াও কেছ চলি আছে ইয়াৰ পৰা আমি তেতিয়া জানিব পৰা মতে খানাৰ পৰা এটা কেন্দ্ৰ আছে ঘোঁৰা ট্ৰেইন কৰা তাৰ পৰা ট্ৰেইন কৰি বাহিৰত ছাপ্লাই কৰে গতিকে ঘোঁৰাবিলাক বিভিন্ন কাৰণত ইয়াৰ পৰা চোৰাং কাৰবাৰ হৈ থকা হৈছে ইয়াতে বানপানীত ধ্বংস হৈছে কিন্তু চৰকাৰে অলপো ইয়াক সুৰক্ষাৰ কাৰণে গুৰুত্ব প্ৰদান নকৰাটো অতি দুৰ্ভাগ্যজনক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ